22 পৰা মহা অম্বুবাচী মেলা আৰম্ভ হ'বলৈ গৈ আছে। এই মহা অম্বুবাচী মেলাৰ ফলত আপোনালোকৰ ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব আৰু লগতে ইয়াৰ সম্পূৰ্ণ সময়সূচীৰ বিষয়ে আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই মহা অম্বুবাচীৰ ফলত কেইটামান ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে, যাৰ ফলত দেখিবলৈ পাব যে তেওঁলোকৰ ঘৰত ধন সোণ উপচি পৰিবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও কোনো ফালৰ পৰা তেওঁলোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ 22 জুনৰ পৰা আৰম্ভ হোৱা মহা অম্বুবাচীৰ কেতিয়া সময়সূচী কি হ'ব আৰু কিমান সময়ত আৰম্ভ হ'ব আৰু কিমান সময়ত অন্ত হ'ব। 22 জুনৰ আবেলি 2:54 পৰা আৰম্ভ হ'ব প্ৰবৃত্তি আৰু 26 জুনৰ পুৱতি নিশা 3 নিবৃত্তি সম্পূৰ্ণ হ'ব। এতিয়া আমি জানি লওঁ আহক মহা অম্বুবাচীৰ পৰম কৃপা কোন কোন ৰাশিৰ ওপৰত পৰিব, কোন ৰাশিৰ ভাগ্য সলনি হ'বলৈ গৈ আছে বা কোন ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'ব এই অম্বুবাচীৰ ফলতেই। আহক বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহা অম্বুবাচীৰ পৰম কৃপা পৰিবলৈ গৈ আছে, যাৰ ফলত তেওঁলোকৰ ভাগ্য বিশেষভাৱে সলনি হ'ব। লগতে এওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশৰ পৰা এওঁলোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা নামি অহা দেখিবলৈ পোৱা যাব। কৰ্মৰ দিশ আপোনালোকৰ সলনি হ'ব। আপোনালোকৰ যদি ঘৰত কিবা সমস্যা চলি আছিল সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। এই শুভ দিনৰ পৰা আপোনালোকৰ সকলো ক্ষেত্ৰত শুভ হ'বলৈ গৈ আছে। জীৱনত চলি থকা সকলো অশান্তি আপোনালোকে দূৰ কৰি ল'ব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালবৰ্গৰ মাজতো আনন্দময় পৰিৱেশ বিৰাজ হ'ব। কিবা যদি বহুদিনৰ পৰা আধৰুৱা কাম আছে তেনেহ'লে সেই কাম আপোনালোকৰ সুচাৰুভাৱে হ'ব। সেই কাম হোৱাৰ ক্ষেত্ৰত বন্ধুবৰ্গ বা কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ আপোনালোকে নিশ্চয় পাব। সকলো দিশৰ পৰা আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু ইয়াৰ উপৰিও ভ্ৰমণৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। কোনো মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত হ'ব আপোনালোকৰ। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। 2 নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মহা অম্বুবাচীৰ ফলত ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। ইয়াৰ ফলত আপুনি কেওফালৰ পৰা ঘৰত সুখ শান্তি অটুট কৰি ৰাখিব পাৰিব। সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত শুভ সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি কিবা কাম আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে নিঃসন্দেহে বা সুন্দৰভাৱে কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। এই অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰলৈ ডাঙৰ সুখবৰ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ আপোনালোকৰ ঘৰত ভাল খবৰে দেখা দিব। উচ্চ আকাংক্ষা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। বহু ক্ষেত্ৰত আপোনালোকৰ জীৱনলৈ সৌভাগ্য নামি আহিব। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড উজ্বলি পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হ'বলৈ গৈ আছে। শত্ৰুৰ বিষয়ে আপোনালোকে ইমান চিন্তা কৰাৰ কাৰণ নাই, কাৰণ শত্ৰু ধ্বংস হ'বলৈ গৈ আছে। এই মহা অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা ঘৰত শুভ সংকেত আহিবলৈ ধৰিব আৰু বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰবল যোগ নামি অহাৰ যোগ দেখিবলৈ পাব। 3 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই অম্বুবাচীৰ ফলতেই ঘৰলৈ সফলতা নামি আহিব। আপুনি ব্যক্তিগত জীৱনত বহু বেছি সফলতা অৰ্জন কৰিব পাৰিব। এই অম্বুবাচীৰ ফলত আপোনাৰ হাতলৈ বহু বেছি ধন সম্পত্তি আহিব। বহু বেছি আপোনালোক সুখী হ'ব পাৰিব। কৰ্মৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। দৰমহা বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলৰ আৰু প্ৰাইভেট কাম কৰা লোকসকলৰো কৰ্মত উন্নতি দেখিবলৈ পাব। কৰ্মৰ কাৰণে সামাজিক ক্ষেত্ৰত আপোনালোকে প্ৰশংসনীয় পাত্ৰ হৈ পৰিব। ঘৰত নতুন সম্পদ ক্ৰয় কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বৈবাহিক জীৱনত সুখ শান্তি বৃদ্ধি পাব আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে সংগ সুখ লাভ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। কোনো আত্মীয়ই আপোনালোকৰ ঘৰত ভাল খবৰ দিব পাৰে বা কোনো আত্মীয়ৰ কথাত আপোনালোকে আনন্দিত হৈ পৰিব। তেওঁলোকৰ পৰা নতুন কিবা শিকিব পাৰিব আৰু নতুনকৈ কিবা কৰাৰ উৎসাহ লাভ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ক'ৰবালৈ ভ্ৰমণ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত চলা ফিৰা কৰোঁতে আপোনালোকৰ কিবা সুযোগ হাতলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।
4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মহা অম্বুবাচীয়ে আপোনালোকৰ জীৱনলৈ ভাল খবৰ লৈ আহিছে। আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। বহু পুৰণা সংঘাত আপোনালোকৰ দূৰ হৈ আপোনালোকৰ জীৱনলৈ সুখৰ সংবাদ আহিব। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকৰ বহু বেছি শুভ দেখিবলৈ পোৱা যাব। বিবাহৰ কাৰণে এই অম্বুবাচীৰ পিছতেই আপোনালোকৰ শুভ যোগ লৈ আহিব। আপোনালোকৰ কাৰণে আৰ্থিক ক্ষেত্ৰত উন্নতিৰ প্ৰবল যোগ দেখিবলৈ পাব আৰু অৰ্থৰ উপাৰ্জন বৃদ্ধি পাব আৰু অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ হাতলৈ নতুন নতুন সুযোগ সুবিধা আহিব। নিবনুৱাসকলৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায় এই অম্বুবাচীৰ ক্ষেত্ৰত। এই অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰত সুখ শান্তি বেছিকৈ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ আহিব আপোনালোকৰ। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন নতুন সিদ্ধান্ত ল'ব পাৰিব আৰু কেৰিয়াৰৰ উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। ইয়াৰ পিছৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই মহা অম্বুবাচীৰ ফলতেই আপোনালোকৰ জীৱনলৈ সৌভাগ্য নামি আহিব। নিজেই বহুত সম্পদ আপোনালোকে ক্ৰয় কৰিব পাৰিব। ভাগ্য দুগুণেই উজ্বলি উঠিব আপোনালোকৰ। বহুদিনৰ পৰা যদি দুখ কষ্টৰ মাজত ভোগ কৰি আছিল তেনেহ'লে এই সকলোবোৰ নোহোৱা হৈ পৰিব। বহু সমস্যা আপোনালোকৰ পৰিত্ৰাণ হৈ পৰিব। নিজৰ কৰ্মত আপোনালোকে বহু ভালদৰে মন দিব পাৰিব আৰু ইয়াৰ পৰা ভাল ফলো অৰ্জন কৰিব পাৰিব। কেৰিয়াৰৰ কাৰণে আপোনালোকৰ অনুকূল হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰলৈ শুভ সংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ কোনো আত্মীয়ৰ লগত কিবা কাম আৰম্ভ কৰিলে তাৰ পৰা ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দ হ'ব আৰু দাম্পত্য জীৱনতো সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। এই অম্বুবাচীৰ ফলতেই বা এই মহা অম্বুবাচীৰ ফলতেই আপোনালোকে কৰি থোৱা কামৰ শুভ ফল পাবলৈ সক্ষম হোৱাও দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলে ল'ব পাৰিব বা নতুনকৈ কিবা এটা ভাল কাম আপোনালোকৰ হাতলৈ আহিব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে বিশেষ শুভ যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ পিছৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মহা অম্বুবাচীয়ে আপোনালোকৰ ঘৰলৈ সুখ শান্তি লৈ আহিব। এই অম্বুবাচীৰ ফলতেই আপোনালোকৰ ঘৰত টকাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। বহু জেগাৰ পৰা আপোনালোকৰ উপাৰ্জনৰ সুযোগ নামি অহা দেখিবলৈ পোৱা যাব। এই মহা অম্বুবাচীৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে ভাল হ'ব। গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ অনুসৰি আপোনালোকৰ অতিশয় শুভ দেখিবলৈ পোৱা যায়। ইতিবাচক আপোনালোকৰ ভাৱমূৰ্তি দেখিবলৈ পাব আৰু বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ভাগ্যও আপোনালোকৰ উদয় হ'বলৈ গৈ আছে। এই অম্বুবাচীৰ ফলতেই মীন ৰাশিৰ জাতক জাতিকাসকলে সকলো ফালৰ পৰা ভাল সম্পদ ক্ৰয় কৰিব পাৰিব। যিসকল লোকে বহুদিনৰ পৰা কিবা আশাত ৰৈ আছে তেওঁলোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। তেওঁলোকৰ এই অতি সহজতেই কাম কৰি সম্পূৰ্ণ কৰিব পৰাৰ গুণটো বৃদ্ধি পাবলৈ ধৰিব বা অতি কম কষ্টতেই আপোনালোকে বেছিকৈ সহজভাৱে কাম কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।